আজি 21/9/2025 তাৰিখ। আজি মাননীয় আমাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আজি যোৰহাট ডিষ্ট্ৰিক্টত। গতিকে বেয়াও লাগিছে আৰু মনত মানে বহুত দুখো লাগিছে। আৰু তেওঁ মানে আমাৰ ধৰি লওক অসমৰ জনপ্ৰিয় গায়ক আছিল। আৰু আজি মানে দুখ লগা কথা, তেওঁ গান সদায় গায়ে থাকোঁ আৰু গানবিলাক ইমান শুৱলা মানে শুনিবলৈ বহুত ভাল লাগে। মানে তেওঁৰ গান শুনিলে আৰু বেলেগ গান শুনিবলৈ মনেই নাযায়। আৰু আজি মানে যোৰহাট ডিষ্ট্ৰিক্টত তেওঁৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আৰু গোটেই অসমবাসী ৰাইজক মই কৈছোঁ যে আজি এনেকুৱা জুবিন গাৰ্গক পাবলৈ আৰু তেনেকুৱা মানুহ নাই। আৰু তেনেকুৱা বহুতখিনিও গায়ক আছে, কিন্তু তেওঁৰ সুজলা সুফলা সংগীত এনেকুৱা আমি শুনিব নাপাওঁ। পাওঁ যদিও কিছুমান সংগীত ভালেই লাগে, কিছুমান বেয়াও লাগে। কিন্তু জুবিন গাৰ্গৰ যিখিনি মানে মাত কথা, তেওঁৰ ষ্টাইল, তেওঁৰ মানে গানখিনি শুনিবলৈ আমাক ভাল লাগে। আৰু আজি ক'বলৈ গ'লে আদিবাসী ল'ৰা মই হয়। আজি মই অসমীয়া ল'ৰা নহয়, বেংগলী নহয়, বা মানে যিকোনো আজি ধৰি লওক ডিষ্ট্ৰিক্ট ৱাইজত যিমান মানে হেৰি আছে, আপোনাৰ সমাজ আছে, তেওঁ লৈ পেলাই মই তেনেকুৱা কথা নহয়। কিন্তু জুবিন গাৰ্গক মোক ভাল লাগিছিলে আৰু মই জুবিন গাৰ্গক নমস্কাৰ কৰিছোঁ আৰু তেওঁৰ ৱাইফকো নমস্কাৰ জনাইছোঁ। আজি তেনেকুৱা প্ৰিয় মানে সংগী নাপায় আপুনি, আৰু সেই সংগীয়ে আপোনাক গোটেই পৃথিৱীটোত মানে অসমবাসী ৰাইজক হেৰুৱাই পেলাই লিখীয়া হৈ গ'ল। সেইটো কাৰণে মোক বহুত বেয়াও লাগে। গানটো প্ৰায় মই শুনিয়ে থাকোঁ জুবিন গাৰ্গৰ। সেইটো কৈ মই আপোনালোকক নমস্কাৰ জনাইছোঁ।